নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজি এই ভিডিঅ'ৰ জৰিয়তে তুলা ৰাশিৰ 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হৈছে। আজি এই ভিডিঅ'ৰ জৰিয়তে তুলা ৰাশিৰ আগষ্ট মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। তেন্তে আহক পলম নকৰি প্ৰভুৰ নাম লৈ তুলা ৰাশিৰ আগষ্ট মাহটো কেনেদৰে পাৰ হ'ব তাক আজি এই টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। তুলা ৰাশিৰ জাতক জাতিকাসকল এই আগষ্ট মাহত হয়তো আপোনালোকে জীৱনত নতুন কিবা সা সুবিধা লাভ কৰিব পাৰে, জীৱনত হয়তো নতুন কিবা আশাৰ ৰেঙনি দেখা পাব পাৰে, নতুবা এই সময়ছোৱাত আপোনালোকে দীৰ্ঘদিন ধৰি যি প্ৰজেক্টত কাম কৰি আছে, দীৰ্ঘদিন ধৰি নিজৰ প্ৰচেষ্টা যি কৰ্মৰ ক্ষেত্ৰত খটুৱাই আছে সেই ক্ষেত্ৰত সফলতা লাভ কৰাটো আপোনাৰ পক্ষে হয়তো সম্ভৱ হ'ব পাৰে। এয়া সকলোবোৰ সম্ভৱ হ'ব যদিহে আপোনালোকে নিজৰ মনৰ পৰা সকলো নেগেটিভ চিন্তা, সকলো ঋণাত্মক চিন্তা বাদ দিয়ে নিজৰ মনটো যদি নিজৰ কন্ট্ৰলত ৰাখিব পাৰে, নিজৰ আবেগ অনুভূতিসমূহৰ ওপৰত আপোনালোকৰ যদি নিয়ন্ত্ৰণ থাকে, তেন্তে নিশ্চয় এই মাহত ক'বলৈ গ'লে জীৱনৰ বিভিন্ন দিশত আপোনালোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। কেৱল আপোনালোকে নিজৰ মাইণ্ডছেট একেবাৰে ক্লিয়াৰ কৰি ৰাখিব। আপোনালোকে প্ৰকৃততে কি বিচাৰিছে, আপোনালোকৰ লক্ষ্য কি, আপোনালোকৰ উদ্দেশ্য কি, আপোনালোকে নিজৰ লক্ষ্যত কিদৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব, আপোনালোকৰ মনটো কিন্তু সেই ক্ষেত্ৰত একেবাৰে সজাগ হৈ থাকিব লাগিব। লগতে কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, এই মাহত আপোনালোকৰ হাতলৈ নিশ্চয় টকা পইচা আহিব। এই মাহত হয়তো বহুতে নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে, কিন্তু এই মাহত হয়তো কোনো কোনো ক্ষেত্ৰত আপোনালোকৰ টকা পইচা বেছি খৰচ হ'বও পাৰে। হয়তো কোনোবা ব্যক্তিয়ে এই মাহত আপোনালোকক টকা পইচাৰ ক্ষেত্ৰত বিশ্বাসঘাতকতাও কৰিব পাৰে, বা আপোনালোকে হয়তো ভালদৰে লক্ষ্য নকৰাকৈ, ভালদৰে অধ্যয়ন নকৰাকৈ যিজন ব্যক্তি প্ৰকৃততে উপযুক্ত নহয় তেনেধৰণৰ ব্যক্তিক হয়তো টকা পইচা দান দক্ষিণা বা ধাৰতো দিব পাৰে। গতিকে সেই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। লগতে চাকৰিৰ ক্ষেত্ৰত এই মাহত কোনো কোনো তুলা ৰাশিৰ জাতক জাতিকাৰ হয়তো স্থানান্তৰিত হ'ব পাৰে, অৰ্থাৎ আপোনালোকৰ হয়তো ট্ৰান্সফাৰ হ'ব পাৰে, বা চাকৰিৰ ক্ষেত্ৰত আপোনালোকৰ জব প্ৰফাইল বা জব ডেজিগনেশ্যন হয়তো চেঞ্জ হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত হয়তো এই মাহত আপোনালোকে কিছু ডিফিকাল্টিজ, কিছু ষ্ট্ৰাগল হয়তো ফেচ কৰিবলগীয়া হ'ব পাৰে। এই মাহত চাকৰিৰ ক্ষেত্ৰত হয়তো আপোনালোকে জব পলিটিক্সৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে চাকৰিৰ ক্ষেত্ৰত আপোনালোকে সকলো কথা সকলোৰে আগত আলোচনা নকৰিব। কোনোবাই আপোনালোকক হয়তো বিপদত পেলাবলৈও চেষ্টা কৰিব পাৰে, আৰু আপোনালোকৰ যি ডকুমেন্টেশন পাৰ্টছ আছে সেই ক্ষেত্ৰত আপোনালোকে কিন্তু সিক্ৰেসি মেইনটেইন কৰিব। লগতে বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ হয়তো মাহৰ আগত কিছু লোকচান হ'ব পাৰে, কিন্তু মাহৰ 15 তাৰিখৰ পিছত হয়তো বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে লাভৱান হ'ব পাৰে। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে যিসকলে বেপাৰ বাণিজ্যৰ জৰিয়তে বৰ্তমান সময়ত যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোকে এই ক্ষেত্ৰত নতুন চিন্তাৰে আগবঢ়া ভাল। হয়তো জীৱনত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে নতুন আৰম্ভণি কৰিব লাগে, নিউ বিগিনিংছ আপোনালোকে এই সময়ছোৱাত বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত চিন্তা কৰিব লাগে। হয়তো আপোনালোকৰ দোকান আছে, আপোনালোকে দোকান খুলি আপোনালোকে নিজৰ ষ্টলৰ জৰিয়তে হয়তো বিশেষ লাভৱান হোৱা নাই, কিন্তু এই সময়ছোৱাত আপোনালোকে অনলাইনত থকা এপসমূহৰ লগত যদি টাই আপ কৰে, অনলাইন ট্ৰেডিঙৰ কথা যদি হয়তো আপোনালোকে চিন্তা কৰে, বা আপোনালোকৰ প্ৰডাক্টসমূহৰ ক্ষেত্ৰতো যদি আপোনালোকে কিবা চেঞ্জেছ আনে, কিবা পৰিৱৰ্তন আনে, কাস্টমাৰে ক্লায়েণ্টে আকৰ্ষণ অনুভৱ কৰাকৈ, ক্লায়েণ্টৰ চকুত পৰাকৈ যদি আপোনালোকে নিজৰ প্ৰডাক্টসমূহ ভালদৰে ডিজাইন কৰি ৰাখিব পাৰে, ভালদৰে যদি আপোনালোকে ধৰি লওক লেভেলিং বা পেকেজিং কৰি ক্লায়েণ্টৰ দৃষ্টিত লগাকৈ ৰাখিব পাৰে, তেতিয়া নিশ্চয় আপোনালোকৰ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট টকা পইচা উপাৰ্জন কৰাটো সম্ভৱ হ'ব। কিন্তু বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত এই মাহত আপোনালোকৰ কম্পিটিটৰসকলো যথেষ্ট ষ্ট্ৰং হৈ পৰিব।
লগতে এই মাহত শিক্ষাৰ্থীসকলক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট মনোনিৱেশ কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মাহত তেওঁলোকৰ ৰিজাল্টসমূহ মোটামুটি ঠিকে হোৱাই দেখিবলৈ পোৱা গৈছে কিন্তু যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে কিবা কম্পিটিটিভ এক্সামত অৰ্থাৎ প্ৰতিযোগিতামূলক পৰীক্ষাত এপিয়াৰ হ'ব বিচাৰিছে বা চাকৰিৰ বাবেও কোনোবাই যদি কিবা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰিছে তেন্তে এই ক্ষেত্ৰত নিজৰ ফালৰ পৰা আৰু প্ৰচেষ্টা আগবঢ়োৱা উচিত তেতিয়াহে আপোনালোকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব লগতে এই মাহত আপোনালোকৰ নিজৰ পিতৃ বা মাতৃৰ লগত সম্পৰ্ক যথেষ্ট সুমধুৰ হোৱা দেখিবলৈ পোৱা গৈছে এই মাহত ক'বলৈ গ'লে আপোনালোকে নিজৰ পিতৃ মাতৃৰ পৰা যথেষ্ট মেণ্টেল আৰু ইমোচনেল ছাপোৰ্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই মাহত কোনো কোনো তুলা ৰাশিৰ জাতক জাতিকাৰ আপোনালোকৰ যদি কনিষ্ঠ ভাতৃ ভগ্নী আছে তেওঁলোকে হয়তো দুষ্ট সংগত পৰিব পাৰে নতুবা তেওঁলোকৰ মাজত হয়তো কিবা বদ অভ্যাসো গঢ়ি উঠিব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে তেওঁলোকক ভালদৰে নজৰ দি ৰাখিব লগতে যিসকলে এই মাহত হাই ইনভেষ্টমেন্ট কৰিব বিচাৰিছে মিউচুৱেল ফাণ্ড শ্বেয়াৰ মাৰ্কেট বা অন্যান্য চ'ৰ্চত যদি টকা পইচা ইনভেষ্ট কৰিব বিচাৰিছে তেন্তে এই ক্ষেত্ৰত মাহৰ আগভাগত অৰ্থাৎ 10-15 তাৰিখৰ ভিতৰত বিশেষ লাভৱান হোৱা দেখিবলৈ পোৱা নাই হাই ইনভেষ্টমেন্ট আপোনালোকে 15 তাৰিখৰ পিছত কৰিলে হয়তো বেছি লাভৱান হ'ব লগতে যিসকলে লিগেল মেটাৰ্ছত ইনভলভ হৈ আছে তেওঁলোকে এই মাহত বিশেষ ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা নাই লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত আপোনালোকে অৰ্থাৎ কোৰ্ট কাছাৰী মোকদ্দমাৰ ক্ষেত্ৰত আপোনালোকে নিজৰ ফালৰ পৰা আৰু প্ৰচেষ্টা আগবঢ়ালেহে আৰু জোৰ দিলেহে আপোনালোকে হয়তো জয়ী হ'বলৈ সক্ষম হ'ব এই ক্ষেত্ৰত কিন্তু আপোনালোকৰ হয়তো যথেষ্ট টকা পইচা খৰচ হ'ব পাৰে লগতে আপোনালোকৰ যদি নিজা সন্তান আছে এই মাহত আপোনালোকৰ সন্তানে পঢ়া শুনাৰ বাহিৰেও জীৱনত বিভিন্ন ক্ষেত্ৰত বিশেষকৈ আৰ্টিষ্টিক ফিল্ডত নতুবা খেলা ধূলাৰ ক্ষেত্ৰত সাংস্কৃতিক দিশত যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হ'ব লগতে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে আৰু এই সম্পৰ্ক বহুদিনীয়া পুৰণি এই মাহত আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাই আপোনালোকৰ ওপৰত যথেষ্ট আকৰ্ষণ অনুভৱ কৰিব এই মাহত ক'বলৈ গ'লে আপোনালোকৰ স্বাস্থ্য পাতিও যথেষ্ট উন্নত হ'ব আপোনালোক দেখাটো যথেষ্ট আকৰ্ষণীয় হৈ পৰিব এই মাহত ক'বলৈ গ'লে আপোনালোকৰ ব্যক্তিত্বৰ যথেষ্ট বিকাশ হ'ব আৰু তাৰ জৰিয়তে আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাই আপোনালোকৰ ওপৰত যথেষ্ট অবসেছড অনুভৱ কৰিব লগতে যিসকল সিংগল হৈ আছে তেওঁলোকৰ জীৱনতো হয়তো নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে কিন্তু কোনো কোনো তুলা ৰাশিৰ জাতক জাতিকাৰ তেওঁলোকৰ সম্পৰ্কও হয়তো কিছু পুৰণি হ'ব পাৰে কিন্তু আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাজনৰ হয়তো স্বভাৱ চৰিত্ৰ বিশেষ ভাল নহ'ব পাৰে আৰু এই মাহত হয়তো আপোনালোকে সেই বিষয়ে ভালদৰে গম পাই ডিটেইলছ তেওঁৰ বায়োডাটা হয়তো আপোনালোকৰ হাতত আহি পৰাৰ পিছত তেনে ব্যক্তিৰ পৰা আপোনালোকে ব্ৰেকআপ লোৱা অৰ্থাৎ তেনে ব্যক্তিৰ পৰা আপোনালোকে একেবাৰে আঁতৰি যোৱাও দেখিবলৈ পোৱা গৈছে প্ৰেমৰ ক্ষেত্ৰত মিক্সড এনাৰ্জি দেখিবলৈ পোৱা গৈছে কোনো কোনে হয়তো প্ৰেমৰ ক্ষেত্ৰত এই মাহত যথেষ্ট সুন্দৰ সময় অতিবাহিত কৰিব পাৰে আৰু কোনো কোনে হয়তো প্ৰেমৰ ক্ষেত্ৰত এই মাহত তিক্ত অভিজ্ঞতা পায় তেনে ব্যক্তিৰ পৰা হয়তো যথেষ্ট দূৰলৈ যাবগে পাৰে লগতে যিসকল বিবাহিত এই মাহত আপোনাৰ হাজবেণ্ড বা ৱাইফৰ লগত সম্পৰ্ক মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে ইজনে আনজনক নিজৰ মনৰ ভাৱসমূহ নিজৰ আবেগ অনুভূতিসমূহ মুকলিমূৰীয়াকৈ আলোচনা কৰা দেখিবলৈ পোৱা গৈছে আপোনাৰ এনেকুৱা অনুভৱ হ'ব যে আপোনাৰ হাজবেণ্ড বা ৱাইফে কোনো কোনো সময়ত আপোনাক হয়তো ভালদৰে বুজিবলৈ চেষ্টা কৰে আপোনাৰ মনোভাৱসমূহ হয়তো তেওঁ ভালদৰে হৃদয়ঙ্গম কৰে আপোনাৰ ইচ্ছাক আপোনাৰ অনুভূতিক আপোনাৰ আবেগক তেওঁ যেন যথেষ্ট সন্মান কৰে আৰু কোনো কোনো ক্ষেত্ৰত আপোনালোকৰ এনেকুৱাও অনুভৱ হ'ব পাৰে যে তেওঁ কেৱল পইচাৰ পিছতে লাগি থাকে তেওঁ কেৱল কৰ্ম আৰু কেৰিয়াৰৰ পিছতে লাগি থাকে অৰ্থাৎ সেই মানুহজন বা সেই মানুহজনী যেন যথেষ্ট মেটেৰিয়েলিষ্টিক টকা পইচাৰ কথাহে তেওঁ দিনে নিশাই চিন্তা কৰি থাকে তেনে ধৰণৰ হয়তো আপোনালোকৰ মিক্সড এনাৰ্জি বৈবাহিক ক্ষেত্ৰতো হয়তো অনুভৱ হ'ব পাৰে অৱশ্যে আপোনালোকৰ সম্পৰ্ক মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে আৰু মাহৰ শেষৰ ফালে হয়তো আপোনালোকে কৰবাত কোনোবাই হয়তো দূৰলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰে এই মাহত কিন্তু তুলা ৰাশিৰ জাতক জাতিকাৰ ভ্ৰমণৰ এনাৰ্জি দেখিবলৈ পোৱা গৈছে লগতে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে বহুত দূৰত থকা শিক্ষানুষ্ঠানত শিক্ষা লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলে তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল লাভ কৰা দেখিবলৈ পোৱা গৈছে লগতে যিসকল ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ যিসকল তুলা ৰাশিৰ জাতক জাতিকাই নিস্বাৰ্থভাৱে সমাজৰ উন্নতিৰ হকে কাম কৰে এই মাহত আপোনালোকৰ নাম যশস্যা নেম ফেম পপুলাৰিটি বাঢ়িব এই মাহত ক'বলৈ
চাবলৈ গ'লে আপোনালোকে বহুতো ব্যক্তিক হয়তো জীৱনত বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত সহায় কৰি সমাজৰ পৰা ভূয়সী প্ৰশংসা বুটলিবলৈও সক্ষম হ'ব লগতে এই মাহত তুলা ৰাশিৰ কোনো জাতক জাতিকাই হয়তো নিজৰ বন্ধুবৰ্গৰ পৰাও জীৱনত বিভিন্ন ক্ষেত্ৰত উপকৃত হ'বলৈ সক্ষম হ'ব হয়তো আপোনালোকে বন্ধুবৰ্গ চিনাক্ত কৰোতে আপোনালোকৰ বেষ্ট ফ্ৰেণ্ড সিলেক্ট কৰোতে কোনো ক্ষেত্ৰত ভুল কৰিলো কিছুমান ভাল বন্ধুৱে কিছুমান বিপদত পৰিলে সহায় কৰা বন্ধুৱে অৰ্থাৎ প্ৰকৃত বন্ধুৱে এই মাহত কিন্তু আপোনালোকক জীৱনত বিভিন্ন ক্ষেত্ৰত হয়তো সহায় কৰিব পাৰে আৰু তেনে ব্যক্তিৰ জৰিয়তে আপোনালোকে হয়তো বিপদত পৰিলেও বিপদৰ পৰা হাত সৰাৰ ৰাস্তা বিচাৰি পাবলৈও সক্ষম হ'ব লগতে এই মাহৰ বাবে তুলা ৰাশিৰ জাতক জাতিকাৰ টেৰট গাইডেন্স এয়াই যে এই মাহত আপোনালোকে নিজৰ মাজত থকা ইনাৰ চাইল্ড নিজৰ মাজত থকা শিশুজনক জাগ্ৰত কৰিবলৈ চেষ্টা কৰক অৰ্থাৎ আপোনালোকে মানসিকভাৱে সুখ আৰু শান্তি লাভ কৰিবলৈ মানসিকভাৱে আপোনালোকে আনন্দ লাভ কৰিবলৈ চেষ্টা কৰক কিয়নো নিজৰ মনটো ফুৰ্তিত ৰাখিব পাৰিলেহে আপোনালোকে নিজৰ কৰ্মত নিজকে সম্পূৰ্ণ সঁপি দিবলৈ সক্ষম হ'ব তেতিয়াহে আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব গতিকে আপোনালোকে ফুৰ্তিত থাকিবলৈ চেষ্টা কৰক নিজৰ ভাল লগা কামবোৰ কৰিবলৈ চেষ্টা কৰক আৰু কোনো ক্ষেত্ৰত হয়তো আপোনালোকে এই মাহত বন্ধুবৰ্গৰ লগতো সময় পাৰ কৰিলে যথেষ্ট সুখ শান্তি অনুভৱ কৰিলেহেঁতেন গতিকে আপোনালোকৰ ভাল লগা ব্যক্তিজনৰ লগত নতুবা আপোনালোকৰ বন্ধুবৰ্গৰ লগত নতুবা আপোনালোকৰ পৰিয়ালবৰ্গৰ লগত এই মাহত আপোনালোকে কিছু সময় পাৰ কৰিবলৈ চেষ্টা কৰক তেতিয়া চাব আপোনালোকৰ মনত যিবোৰ দুশ্চিন্তা আছিলে সেই দুশ্চিন্তাবোৰ লাহে লাহে নাইকিয়া হ'ব মনটো ফৰকাল হ'ব আৰু তেতিয়াহে আপোনালোকে 100% এফৰ্টছ নিজৰ কৰ্মৰ ক্ষেত্ৰত অৰ্থাৎ 100% প্ৰচেষ্টা নিজৰ কৰ্মৰ ক্ষেত্ৰত দিবলৈ সক্ষম হ'ব তেন্তে তুলা ৰাশিৰ জাতক জাতিকাসকল এয়া হ'ল 2026 বৰ্ষৰ আগষ্ট মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং আজিৰ টেৰটৰ এই এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক লগতে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী